হেল্ল' এভৰিৱান, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ এই নতুন ইউটিউব চেনেলটোলৈ। বন্ধুসকল, আমি আলোচনা কৰি আছোঁ অসমীয়া ভাষাৰ আগন্তুক যে মই চিটেট হ'বলৈ গৈ আছে তাৰ কাৰণে অসমীয়া ভাষাৰ সহায় হোৱাকৈ কিছুমান গুৰুত্বপূৰ্ণ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰ। আৰু আজি লৈছোঁ 2021 চনৰ জানুৱাৰী মাহত চিটেট হৈ গৈছিলে তাৰ ফাৰ্ষ্ট পেপাৰৰ ছেকেণ্ড লেংগুৱেজখন। চ' দেৰি নকৰি এতিয়া পোনে পোনে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আৰু মই চাব ইয়াত আগত যেনেকুৱা ধৰণৰ কুৱেশ্যনৰ নম্বৰবোৰ আছিলে পেপাৰত ঠিক সেইমতে ৰাখিছোঁ মই। ইয়াত চাব 136 নম্বৰ কুৱেশ্যন যিটো দি আছে আজিৰ ভিডিঅ'টোৰ প্ৰথমটো কুৱেশ্যন। ইয়াত কি দি আছে যে শিশুৰ ভাষা আহৰণ প্ৰক্ৰিয়াটোত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াত যে 4টা অপশ্যন দি আছে তাৰ ভিতৰত কোনটোৱে শিশুৰ ভাষা আহৰণ কৰাৰ ক্ষেত্ৰত আটাইতকৈ বেছি ভূমিকা পালন কৰিব? অপশ্যন নম্বৰ 1ত কৈছে শিক্ষকে, 2ত কৈছে পৰিয়ালে, 3ত কৈছে বিদ্যালয় আৰু 4ত কৈছে গণমাধ্যমে। আমি যদি চাব যাওঁ আটাইতকৈ বেছি কোনটোৱে পালন কৰিব, মানে শিশু যেতিয়া জন্ম হয়, জন্ম হোৱাৰ পিছত নিজৰ যি পৰিয়ালটো থাকে সেই পৰিয়ালৰ ওচৰতে কি থাকে, শিশুজন থাকে আৰু তেতিয়া কি হয় তাতে থাকে ডাঙৰ দীঘল হয়। চ' এই যিটো পৰিয়ালে মানে পৰিয়ালৰ যিটো ভাষা আছে বা এই পৰিয়ালৰ যিটো মানে পৰিৱেশ আছে এইটোৱে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। চ' অপশ্যন নম্বৰ 2টো হ'ব ইয়াৰ শুদ্ধ উত্তৰ। আৰু পৰিয়াল কি হয় মানে ভাষা শিকাৰ ক্ষেত্ৰত প্ৰাথমিক মানে স্তৰত থাকিব পৰিয়াল, আৰু দ্বিতীয় স্তৰত কোনবোৰ থাকিব, শিক্ষক, বিদ্যালয় আৰু গণমাধ্যম, এইবোৰ দ্বিতীয় স্তৰত থাকিব। চ' অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 137 কি কৈছে যে ব্যাকৰণৰ নিয়মবোৰ মনত ৰখা এই পদ্ধতিটোৰ সাৰ। মানে ব্যাকৰণৰ নিয়মবোৰ মনত ৰখাটোৱে কি হয়, এইটো পদ্ধতিৰ মূল কথা। বা আমি কি কৰোঁ, ব্যাকৰণৰ মানে নিয়মবোৰ মনত ৰাখি যিটো মই টাৰ্গেট লেংগুৱেজ হয় সেই টাৰ্গেট লেংগুৱেজত কি কৰা হয় মানে ট্ৰান্সলেটৰ মাধ্যমেৰে সেই ভাষাটো শিকোৱা হয়। ছাপ'জ মই ইংৰাজী ভাষা শিকি আছোঁ, অসমীয়া ভাষাটোত কি কৰা হ'ব, ইংৰাজী শব্দবোৰ ট্ৰান্সলেট কৰি সেইবোৰ মনত ৰাখিবলৈ দিয়া হ'ব। তাৰপিছত কি কৰা হ'ব, মানে সেই ভাষাটো শিকোৱা হ'ব তেনেকুৱা ধৰণৰ। আৰু সেইটোৱে কৈছে যে ব্যাকৰণৰ নিয়ম যিবোৰ আছে সেইবোৰ মনত ৰখা এই পদ্ধতিটোৰ কি হয়, সাৰ কথা হয়। আকৌ কৈছে যে এই পদ্ধতিটো হৈছে মানে এই তেনেকুৱা ধৰণৰ যে ব্যৱহাৰ কৰিলে এই পদ্ধতিটোক আমি কি বুলি ক'ব পাৰোঁ। অপশ্যন নম্বৰ 1ত কৈছে গঠনাত্মক পদ্ধতি, 2ত কৈছে প্ৰত্যক্ষ পদ্ধতি। আমি যদি চাব যাওঁ গঠনাত্মক বা ষ্ট্ৰাকচাৰেল যিটো মানে এপ্ৰ'চ হয়, এইটো কি হয়, আমি ভাষা এটাৰ ক্ষেত্ৰত ষ্ট্ৰাকচাৰেল মেথড বা গঠনাত্মক পদ্ধতি হৈছে কি, যেতিয়া আমি ভাষা এটা শিকি আছোঁ মানে ব্যাকৰণৰ নিয়মবোৰ তাত থাকিব, কিন্তু আকৌ মানে কি থাকিব তাত, মানে আমি ভাষা এটা কেনেকৈ শিকিম, ষ্ট্ৰাকচাৰ হিচাপত শিকিম ন, গঠন হিচাপে শিকিম। ছাপ'জ প্ৰথমে কি কৰিম মানে বৰ্ণবোৰ শিকিম বা ধ্বনিবোৰ শিকিম, তাৰপিছত কি কৰিম মানে সেইবোৰে কিছুমান শব্দ বনোৱা শিকিম, বাক্য বনোৱা শিকিম, ভাষাটো লাহে লাহে বুজি পাম। ইয়াকে আমি ষ্ট্ৰাকচাৰেল মানে পদ্ধতি বা গঠনাত্মক পদ্ধতি বুলি ক'ব পাৰোঁ। 2ত কৈছে প্ৰত্যক্ষ পদ্ধতি বা ডাইৰেক্ট মেথড। ডাইৰেক্ট মেথডত কি কৰা হয়, যেতিয়া ছেকেণ্ড লেংগুৱেজ এটা শিকি থকা হৈছে মানে তাত কি কৰা নহ'ব, মাতৃভাষাটো ব্যৱহাৰ কৰা নহ'ব বা অন্য কোনো ভাষা এটাত ব্যৱহাৰ কৰা নহ'ব, অকল যিটো ভাষা শিকি থকা হৈছে সেই ভাষাটোকে কি কৰা হ'ব তাত ব্যৱহাৰ কৰা হ'ব। আমি যদি চাব যাওঁ এইটো মানে ভাষা এটা শিকাৰ ক্ষেত্ৰত আটাইতকৈ ফলপ্ৰসূ মানে এই প্ৰত্যক্ষ পদ্ধতিটো হয়। তাৰপিছত 3ত কৈছে ব্যাকৰণ অনুবাদ পদ্ধতি আৰু 4ত কৈছে প্ৰকৃতিক পদ্ধতি। আমি যদি চাব যাওঁ এই ক্ষেত্ৰত 3 নম্বৰ যিটো অপশ্যন দি আছে ব্যাকৰণ অনুবাদ পদ্ধতি, এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। তাৰ কাৰণটো কি, ইয়াতে ব্যাকৰণৰ নিয়মবোৰৰ কথা কৈছে ন, মনত ৰখা ইয়াৰ মানে এই পদ্ধতিটোৰ মূল কথা বুলি কৈছিলে। চ' অপশ্যন নম্বৰ 3টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনটোলৈ, কুৱেশ্যন নম্বৰ 138। কুৱেশ্যন নম্বৰ 138ত কি কৈ আছে যে ভাষা এটা শিকাৰ ক্ষেত্ৰত নিম্নলিখিত কোনটো গুৰুত্বপূৰ্ণ নহয়। মানে আমি যেতিয়া ভাষা এটা শিকোঁ বা শিশুৱে যেতিয়া ভাষা এটা শিকে সেই ভাষা এটা শিকাৰ ক্ষেত্ৰত তলত যি 4টা অপশ্যন দিছে তাৰ ভিতৰত কোনটো গুৰুত্বপূৰ্ণ নহয় বুলি আমাক কৈছে। অপশ্যন নম্বৰ 1ত কৈছে প্ৰেৰণা, এইটো ৰ হ'ব লাগিছিলে, প্ৰেৰণা। 2ত কৈছে আত্মবিশ্বাস, 3ত কৈছে শিকাৰ প্ৰতি আগ্ৰহ আৰু 4ত কৈছে অনুবাদ। আমি যদি চাব যাওঁ ভাষা এটা যেতিয়া শিকি থকা হ'ব সেই ক্ষেত্ৰত আমাৰ কি লাগিব, অনুপ্ৰেৰণা লাগিব। অনুপ্ৰেৰণা নহ'লে আমি কি কৰিব নোৱাৰোঁ, ভাষাটো ভালকৈ শিকিব নোৱাৰিম। চ' অনুপ্ৰেৰণাটো কি হয়, একেবাৰে গুৰুত্বপূৰ্ণ হয়। আত্মবিশ্বাস থাকিব লাগিব, নিজৰ প্ৰতি যদি আত্মবিশ্বাসেই নাথাকে, ছাপ'জ আপোনালোকৰ কথাই কওঁ, যদি আপোনালোকে চিটেট দিবলৈ গৈ আছে, যদি নিজৰ প্ৰতি বিশ্বাসেই নাথাকে যে মই চিটেট পাছ কৰিব পাৰিম নে নাই, যদি তেনেকুৱা ধৰণৰ আপোনালোকৰ মাজত ডাউট থাকে যে মই ফেইল কৰিম তেনেকুৱা ধৰণৰ, তেতিয়া আপোনালোকে কেতিয়াও কি কৰিব নোৱাৰিব, মানে চিটেট ক্লিয়াৰ কৰিব নোৱাৰিব। চ' তেনেকুৱা ধৰণৰ আত্মবিশ্বাস থাকিব লাগিব। আত্মবিশ্বাস থাকিলে কি হ'ব, মানে ভাষা এটা ভালকৈ শিকিব পৰা যাব। তাৰপিছত কৈছে শিকাৰ প্ৰতি আগ্ৰহ, মানে আগ্ৰহটো লাগিব, ইণ্টাৰেষ্ট লাগিব। আৰু ইণ্টাৰেষ্টটো কেনেকুৱা ধৰণৰ ইণ্টাৰেষ্ট লাগিব, ইণ্ট্ৰেনজিক মানে মটিভেশ্যন বা ইণ্ট্ৰেনজিক ইণ্টাৰেষ্ট এটা লাগিব, মানে নিজৰ মনৰ পৰা তেনেকুৱা ধৰণৰ এটা মটিভেশ্যন আহিব লাগিব বা আগ্ৰহ আহিব লাগিব, তেতিয়াহে কি হ'ব, ভাষা এটা ভালকৈ শিকা যাব। আকৌ যদি আমি কি কৰোঁ, বাহিৰা যিবোৰ মানে কি আছে, আগ্ৰহ আছে, মানে বাহিৰৰ কোনো এটা বস্তু চালোঁ বা কোনোবা এজনক চালোঁ, চাই যদি মানে নিজৰ প্ৰকৃতত আগ্ৰহ এটা আনিছোঁ বা মটিভেশ্যন আনিছোঁ, এইটো ক্ষেত্ৰত কি নহয়, ইমান ফলপ্ৰসূ নহয়। চ' এইটো মনত ৰাখিব, আগ্ৰহ লাগিব। আৰু আগ্ৰহ কেনেকুৱা ধৰণৰ লাগিব, মানে ইণ্ট্ৰেনজিক মানে যিটো কি আছে ইণ্টাৰেষ্ট আছে সেইটো লাগিব। চ' আমাক সুধিছিলে কোনটো গুৰুত্বপূৰ্ণ নহয়, অপশ্যন নম্বৰ যিটো 4 দি আছে অনুবাদ এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ নহয়। এতিয়া নেক্সট কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 139।
139ত কি কৈ আছে যে শিশুক লিখিবলৈ শিকাওঁতে শিক্ষকগৰাকীয়ে কি কৰা উচিত যেতিয়া শিশুসকলক লিখিবলৈ শিকোৱা হয় এই ক্ষেত্ৰত শিক্ষকগৰাকীয়ে তলৰ কোনটো কৰা উচিত বুলি কৈছে অপশ্যন নম্বৰ 1 কৈছে ভাষাটো বৰ্ণমালা শিকোৱা এই যেটো ভাষা শিকাই থকা হ'ব সেই ভাষাটো বৰ্ণমালাবোৰ শিকাব অকল বৰ্ণমালাটো শিকালে কি হ'ব জানো লিখিবলৈ শিকিব পাৰিব জানো তাৰপিছত কৈছে শিশু নিজৰ ভাষাবোৰ নিজৰ ভাৱবোৰ লিখিবলৈ সুযোগ দিয়া আমি যদি চাব যাও আটাইতকৈ তেওঁলোকে বেছিকে কোনটো ক্ষেত্ৰত লিখন ভাল হ'ব ইয়াত যদি চাব যাও অপশ্যন নম্বৰ 2 দি আছে এটোই শুদ্ধ হ'ব তাৰ কাৰণটো কি যে শিশুক নিজৰ যিবোৰ ভাৱ আছে মনৰ ভাৱ আছে সেইবোৰ যেতিয়া লিখিবলৈ সুযোগ দিয়া হ'ব এই ক্ষেত্ৰতে তেওঁলোকে ভালকে লিখিব পাৰিব বা এই ক্ষেত্ৰতে শিক্ষকে গুৰুত্ব দিয়া উচিত আৰু যেতিয়া তেওঁলোকক তেনেকুৱা ধৰণৰ লিখিবলৈ দিয়া হ'ব লিখিবলৈ দি কি কৰা হ'ব তেওঁলোকক যদিও তেওঁলোকৰ বিভিন্ন ধৰণৰ বানানত ভুল হ'ব পাৰে বা বাক্য গঠনত ভুল হ'ব পাৰে সেইবোৰত গুৰুত্ব নিদি তেওঁলোকে এই ভাৱটো প্ৰকাশ কৰিব পাৰিছে নে সেই ক্ষেত্ৰতে গুৰুত্ব দিব শিক্ষকে আৰু যেতিয়া তেওঁলোকে লিখি কমপ্লিট কৰিব তেতিয়া কি কৰিব লাগে শিক্ষকজনে তেওঁক এপ্ৰিচিয়েট কৰিব লাগে আৰু এপ্ৰিচিয়েট কৰি যদি কিবা শুধৰণি কৰিব লগা থাকে এইখিনি তেওঁ কি কৰিব লাগে ভাল হিচাপত শুধৰণি কৰি দিব লাগে সো অপচন নম্বৰ 2 আছে এটো এই ক্ষেত্ৰত শুদ্ধ হ'ব তিনিত কৈছিলে যে শিশুক ৰচনা খণ্ড বা দফা এটা প্ৰথমে মুখস্থ কৰিবলৈ দি তাৰ পাছত সেইবোৰ সেই দফাটো ভাল হাতৰ আখৰেৰে লিখিবলৈ দিয়ে এনেকুৱা ধৰণৰ দিলে কেতিয়াও সেইটো ঠিক নহব মুখস্থ কৰিবলৈ দিয়াটো এনে নেগেটিভ ৱৰ্ড হয় চাৰিত কৈছে ব্লেক বোৰ্ডত লিখা দিয়া আখৰবোৰ টুকি ল'বলৈ দিয়ে এইটো তেওঁলোকে কি কৰিছে অকল শিক্ষকে লিখি গৈছে সেইখিনি টুকি লৈছে এইটো কি নহব লিখিবলৈ শিকাওতে কথা কৈছে ন সো এই ক্ষেত্ৰত অপচন নম্বৰ 2 টোই একেবাৰে এপ্ৰপ্ৰিয়েট হ'ব এতিয়া নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 140 কোৱেশ্চন নম্বৰ 140 কি কৈছে যে শিক্ষাৰ্থীৰ কাৰণে শিকন সামগ্ৰী টিচিং লাৰ্নিং মেটেৰিয়েল বাছি লওঁতে কোনটো দিক গুৰুত্ব দিব লাগে ইয়াত কৈছে শিক্ষাৰ্থীসকলৰ বাবে যেতিয়া টিএলএম বাছনি কৰা হ'ব টিচিং লাৰ্নিং মেটেৰিয়েলছ বা শিকন সামগ্ৰী এই ক্ষেত্ৰত শিক্ষকজনে কোনটো বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগিব অপচন নম্বৰ 1 কৈছে সামগ্ৰীখিনি ওচৰৰ বজাৰত উপলব্ধ হোৱা লাগিব আমি যদি চাব যে এটো সঁচাই হয় যেটো টিএলএম বাছনি কৰা হ'ব সেই টিএলএমটো যদি আমি বজাৰত কিনিবলৈ নাপাওঁ বা কটক নাপাওঁ তেতিয়া কি নহব এটো তেনেকুৱা ধৰণৰ টিএলএম দিয়াটো ঠিক নহব যিখিনি আশে-পাশে থকা ওচৰৰ বজাৰখিনি আছে তাত যাতে উপলব্ধ থাকে তেনেকুৱা ধৰণৰ আমি টিএলএম বাছনি কৰিব লাগিব সো অপচন নম্বৰ এটো শুদ্ধই হয় তাৰপিছত দুইত কৈছে যে সামগ্ৰীখিনি বেছি খৰচী হ'ব নালাগে এটো হ'ব শুদ্ধ হ'ব যে সামগ্ৰী যিখিনি কিনা হ'ব বা টিএলএম যিখিনি বাছনি কৰা হ'ব যদি বহুত মূল্যবান হয় সাপোজ শিক্ষাৰ্থীসকলৰ কাৰণে টকা ধাৰ্য কৰা আছে 3000 টকা বা 5000 টকা যদি আমি 1 লাখ টকাৰ এই সামগ্ৰীখিনি বাছনি কৰো তেতিয়াওতো নহব সো সামগ্ৰীখিনি কম খৰচী হ'ব লাগিব এটো শুদ্ধ হয় তাৰপিছত তিনিত কৈছে সামগ্ৰীবোৰ ছাত্ৰ-ছাত্ৰী নিজে তৈয়াৰ কৰা হ'ব লাগিব সো এটো শুদ্ধ নহব ছাত্ৰ-ছাত্ৰীসকলে নিজা এনেকুৱা ধৰণৰ টিএলএম যে প্ৰস্তুত কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নাই ছাত্ৰ-ছাত্ৰীসকলে প্ৰস্তুত কৰিব পাৰে কিন্তু ছাত্ৰ-ছাত্ৰীসকলেই যে কৰিব লাগিব তেনেকুৱা ধৰণৰ কথা নাথাকে চাৰিত কৈছে যে সামগ্ৰীখিনি প্ৰসংগ সংগত আৰু সংগঠিত ধৰণে হোৱা উচিত আমি যদি চাব যে অপচন নম্বৰ 4 দি আছে এটোৱে বেছি শুদ্ধ হ'ব এই যেটো 1 নম্বৰ আৰু 2 নম্বৰ অপচন যেটো দি আছে এই দুটা ইয়াৰ মাজতে সামৰি আছে সামগ্ৰীখিনি যেতিয়া প্ৰসংগ সংগত হ'ব ওচৰৰ বজাৰত হ'ব লাগিব বা কম খৰচী হ'ব লাগিব যিখিনি কি দিয়া হৈছে সেই হিচাপত হ'ব লাগিব এইটোৱে ইয়াত জড়িত হৈ আছে যে সামগ্ৰীখিনি প্ৰসংগ সংগত আৰু সংগঠিত ধৰণে হোৱা উচিত সো অপচন নম্বৰ আমি যদি চাব যে 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চন লৈ কোৱেশ্চন নম্বৰ 141 কোৱেশ্চন নম্বৰ 141ত কি দিছে চাব যে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী কিছুমান বিশিষ্ট ধ্বনি ফনিমছ উচ্চাৰণ কৰাত অসুবিধা পাইছে দ্বিতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক কি কৰিছে বিশিষ্ট ধ্বনিবোৰ উচ্চাৰণ কৰাৰ ক্ষেত্ৰত অসুবিধা হৈছে তেওঁলোকৰ এই অসুবিধা দূৰ কৰিবৰ কাৰণে শিক্ষকে তলত দিয়ে কোনটো কৌশল ব্যৱহাৰ কৰিলে আটাইতকৈ ফলপ্ৰসূ হ'ব আপুনি এজন শিক্ষক হিচাপে এই চাৰিটা যি অপচন দি আছে তাৰ ভিতৰত কোনটো আটাইতকৈ এই বিশিষ্ট ধ্বনি উচ্চাৰণ কৰাৰ ক্ষেত্ৰত অসুবিধা হৈছে এই অসুবিধাটো আঁতৰ কৰাৰ কাৰণে বেষ্ট উপায় হ'ব অপচন নম্বৰ 1 কৈছে যে মানৱ বাকযন্ত্ৰৰ ছবি আঁকি উচ্চাৰণ সহ উচ্চাৰণৰ স্থানসমূহ বুজাই দিয়ে মানুহৰ বাকযন্ত্ৰ আমি কেনেকৈ ধ্বনিবোৰ উচ্চাৰণ কৰো সৰি হেতু আঁকি দি কি কৰিবলৈ দিছে উচ্চাৰণৰ স্থানসমূহ বুজাই দিব দিছে সো তেনেকুৱা ধৰণৰ কৰিলে কি নহব ছাত্ৰ-ছাত্ৰীসকলৰ ছাত্ৰ-ছাত্ৰীসকলৰ কি নহব এই বিশিষ্ট ধ্বনিবোৰ উচ্চাৰণ কৰাৰ ক্ষেত্ৰত সুবিধা ইমান নাপাব তেওঁলোকে দুইত কৈছে যে ন্যূনতম বিৰোধী শব্দৰ জোৰ ব্যৱহাৰ কৰি অৰ্থাৎ ধ্বনিৰ মিল থকা একে ধৰণৰ শব্দ উচ্চাৰণ কৰিবলৈ দি ছাত্ৰ-ছাত্ৰীসকলক শব্দবোৰ থকা বিশিষ্ট ধ্বনিবোৰ চিনাক্ত কৰিবলৈ দি
ইয়াত কৈছে যে যিবোৰ ধ্বনি তেওঁলোকে উচ্চাৰণ কৰিবলৈ অসুবিধা হৈছে তেনেকুৱা ধৰণৰ মিল থকা আন কিছুমান শব্দ দিব লাগিব তেনেকুৱা ধৰণৰ শব্দ দি এইবিলাকক তেওঁলোকে কি কৰিব দিব উচ্চাৰণ কৰিব দিব আৰু যেতিয়া তেওঁলোকে উচ্চাৰণ কৰিব নোৱাৰিব বা কিবা এটা ভুল হ'ব এইখিনি ছাত্ৰ ছাত্ৰীসকলক কি কৰিব শিক্ষকে কি কৰিব এই বিশিষ্ট ধ্বনিখিনি তাৰ মাজৰ পৰা মানে বিচাৰি উলিয়াবলৈ দিব পাৰে বা মানে শিক্ষকেও কৈ দিব পাৰে যে এই শব্দটো যদি হৈছে ইয়াত বিশিষ্ট ধ্বনি এইটো হয় তো তেনেকুৱা ধৰণৰ যদি শিকোৱা হয় ছাত্ৰ ছাত্ৰীসকল কি হ'ব মানে সেই যিটো তেওঁলোকৰ অসুবিধা আছিলে এইটো দূৰ হৈ যাব সো আমি যদি চাব যে অপশ্যন নম্বৰ 2 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কোৱেশ্চনটোলৈ কোৱেশ্চন নম্বৰ 142 কোৱেশ্চন নম্বৰ 142 কি কৈছে চাব যে ব্যাকৰণৰ সূত্ৰসমূহ শিকোৱাত গুৰুত্ব দি বিভিন্ন উদাহৰণৰ সৈতে ব্যাকৰণৰ শিকোৱা পদ্ধতিটো হৈছে ইয়াত কি কৰা হৈছে ব্যাকৰণ যে শিকোৱা হয় ব্যাকৰণ শিকোৱাৰ ক্ষেত্ৰত বিভিন্ন পদ্ধতি আমি ব্যৱহাৰ কৰিব পাৰোঁ তাৰ ভিতৰত কৈছে যে ব্যাকৰণৰ সূত্ৰ শিকোৱাত গুৰুত্ব দিয়া হৈছে ইয়াতে মানে ব্যাকৰণৰ সূত্ৰ কি আছিল সেইবোৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে আৰু তাৰপিছত কৈছে বিভিন্ন উদাহৰণৰ সৈতে ব্যাকৰণ শিকোৱা আছে প্ৰথমে কি কৰা হৈছে নিয়ম বা সূত্ৰসমূহ দিয়া হৈছে তাৰ পিছতে উদাহৰণৰ ফালে গতি কৰা হৈছে আমি যদি চাব যাওঁ ইয়াত কি হ'ব মানে অপশ্যন নম্বৰ যিটো 2 দি আছে নিগমনাত্মক পদ্ধতি এটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ ডিডাক্টিভ মেথড মানে ডিডাক্টিভ মেথডত কি কৰা হয় প্ৰথমে মানে সূত্ৰসমূহ দিয়া থাকিব বা সূত্ৰসমূহ বৰ্ণনা কৰিব তাৰ পিছতে উদাহৰণ দিয়া হ'ব আৰু এটো কি হয় মানে গণিত শিকাৰ ক্ষেত্ৰত আটাইতকৈ বেছি ফলপ্ৰসূ হয় আৰু যেটো আগমন পদ্ধতি দি আছে বা ইনডাক্টিভ মেথড দি আছে ইনডাক্টিভ মেথডত কি থাকিব প্ৰথমে উদাহৰণখিনি কৈ দিয়া হ'ব বিভিন্ন ধৰণৰ উদাহৰণ কৈ দিয়া হ'ব তাৰ পিছত কি কৰা হ'ব ব্যাকৰণৰ সূত্ৰসমূহ কৈ দিয়া হ'ব সাপোজ মানে বিশেষৰ বিষয়ে পঢ়াই আছে ছাত্ৰ ছাত্ৰীসকলক মানে বিভিন্ন ধৰণৰ নাম শব্দ তেওঁলোকক মানে কৈ দিয়া হ'ব মানুহৰ নাম বা চৰাইৰ নাম জাগাৰ নাম এনেকুৱা ধৰণৰ কৈ দিয়াৰ পিছত কি কৰা হ'ব যে এই যিবোৰ নাম মই ক'লো এই নামবোৰে কি হয় বিশেষ পদ হয় তেনেকুৱা ধৰণৰ শিকালে কি হ'ব তাক মানে আগমনাত্মক পদ্ধতি বুলি আমি ক'ব পাৰো আৰু যেটো ব্যাকৰণ অনুবাদ পদ্ধতি দিছে যে ব্যাকৰণ অনুবাদ পদ্ধতি কি হয় যে আমি সাধাৰণতে ভাষা এটা যেতিয়া আহৰণ কৰো মাতৃভাষাটো আমি আহৰণ কৰো ন আৰু তাৰ পিছত যেতিয়া স্কুললৈ যাওঁ স্কুললৈ যোৱাৰ পিছত কি হয় মানে আমি টাৰ্গেট ল্যাঙ্গুৱেজ এটা শিকো বা বিভিন্ন ধৰণৰ ভাষা আমি শিকো সেই ভাষা শিকাৰ ক্ষেত্ৰত কি হয় মানে মেইনলি মাতৃভাষা কি কৰা হ'ব তাত গুৰুত্ব দিয়া হয় মাতৃভাষাৰ গুৰুত্ব অধিক থাকে মানে যদি ইংৰাজী ভাষাটো শিকি আছে ছাত্ৰ ছাত্ৰীসকলে ইংৰাজী ভাষাৰ মানে কিছুমান শব্দ কি কৰা হ'ব মাতৃভাষাত ট্ৰান্সলেট কৰি দি ছাত্ৰ ছাত্ৰীসকলক মানে সেইখিনি মনত ৰাখিবলৈ দিয়া হ'ব মনত ৰাখিবলৈ দি কি কৰা হ'ব সেই ভাষাটোত ব্যৱহাৰ কৰিবলৈ দিয়া হ'ব তেনেকুৱা ধৰণৰ আৰু এটো যেটো ব্যাকৰণ অনুবাদ পদ্ধতি দি আছে এটো কি হয় মানে ছাত্ৰ ছাত্ৰীসকলক কোৱাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়ে মেইনলি ছাত্ৰ ছাত্ৰীসকলে কি কৰে পৰীক্ষাৰ কাৰণে এই পদ্ধতিটো সহায় কৰে আৰু এটা আছে প্ৰত্যক্ষ পদ্ধতি কি হয় যেতিয়া সেকেন্ড ল্যাঙ্গুৱেজ এটা শিকি আছে ছাত্ৰ ছাত্ৰীসকলে টাৰ্গেট ল্যাঙ্গুৱেজ যেটো হয় এটোত কি কৰা হ'ব মানে মাতৃভাষা তাত ব্যৱহাৰ কৰা নহব ডাইৰেক্ট যেটো ভাষা শিকি আছে সেই ভাষাতে বাৰ্তালাপ কৰিবলৈ দিয়া হ'ব সো এটো হৈছে প্ৰত্যক্ষ পদ্ধতি আৰু এই প্ৰত্যক্ষ পদ্ধতি কি হয় মানে সেকেন্ড ল্যাঙ্গুৱেজ এটা শিকাৰ ক্ষেত্ৰত বহুত ফলপ্ৰসূ পদ্ধতি হয় সো ইয়াত আমাৰ অপশ্যন নম্বৰ 2 টো আছিল শুদ্ধ উত্তৰ এতিয়া নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 143 কোৱেশ্চন নম্বৰ 143 কি কৈছে যে ভাষা এটা আহৰণ কেনেদৰে কৰা হয় আমি ভাষা এটা কেনেদৰে আহৰণ কৰিব পাৰো অপশ্যন নম্বৰ 1 ত কৈছে স্বাভাৱিক কথোপকথন বা আদান প্ৰদানমূলক পৰিবেশত ভাষাটো ব্যৱহাৰ মানে ইয়াত কৈছে যে আমি ভাষা কেনেকৈ আহৰণ কৰিব পাৰো আহৰণ মানে কি হয় ভাষা আহৰণ আৰু ভাষা শিকন দুটা আছে ন ভাষা আহৰণ আমি কেতিয়া কৰো যেতিয়া স্বাভাৱিক এটা পৰিবেশ থাকে সাপোজ শিশুৱে জন্ম লাভ কৰাৰ পিছত মানে 4-5 বছৰৰ ভিতৰত তেওঁলোকৰ নিজৰ যেটো মাতৃভাষা আছে এটো মানে শিকি লয় তেওঁলোকে মানে আহৰণ কৰি লয় এই যেটো স্বাভাৱিক এটা পৰিবেশ আছে বা স্বাভাৱিক কথোপকথন আছে সেই তাৰ জৰিয়তে কি কৰে ভাষাটো আহৰণ কৰে আৰু ভাষা শিকন কি হয় যেতিয়া স্কুললৈ যাব স্কুললৈ যোৱাৰ পিছত মানে কি কৰিব মানে বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ পৰা মানে শুনিব বা টিচাৰজনে কি কৰিব এটা ভাষা শিকাব ইয়াক আমি কি কৰিব পাৰো ভাষা শিকন বুলি ক'ব পাৰো ন স্কুলত যোৱাৰ পিছতে সেই ভাষাটো কি কৰিব শিকিব পাৰিব আৰু যেটো তেওঁলোকৰ আহৰণ কৰা ভাষাটো আছিল এটো স্বাভাৱিক হ'ব ইয়াত যদি চাব যে অপশ্যন নম্বৰ 1 তে হেতুই কৈছে যে স্বাভাৱিক কথোপকথন বা আদান প্ৰদানমূলক পৰিবেশত ভাষাটো মানে ব্যৱহাৰ কৰি শিকিব পাৰে অপশ্যন নম্বৰ 1 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব দুইত কৈছে ভাষাটোৰ গঠন ব্যাখ্যা কৰি আমি গঠন কেনেকুৱা ধৰণৰ হৈছে ব্যাখ্যা কৰি তেওঁলোকে ভাষাটো স্বাভাৱিকভাৱে শিকিব নোৱাৰিব এটো আমি যদি চাব যে ভাষা এটা শিকনৰ ক্ষেত্ৰত হ'ব পাৰে তিনিত কৈছে যে ভাষাটো সাহিত্য পঢ়ি আমি কি কৰো ভাষা যেতিয়া শিকো ইয়াকো আমি কি ক'ব পাৰো ভাষা শিকন বুলি ক'ব পাৰো চাৰিত কৈছে যে ভাষাটো কোৱা লোকসকলক কলা সংস্কৃতিৰ বিষয়ে জনা মানে এটো কি হয় মানে ভাষা বিভিন্ন ভাষা কোৱা লোকৰ যদি আমি কলা সংস্কৃতি কেনেকুৱা ধৰণৰ হয় আমি কিতাপৰ মাধ্যমেৰে হেবোৰ জানিব পাৰো ন ইয়াকেও আমি কি কৰিব পাৰো ভাষা শিকনৰ ক্ষেত্ৰতে ব্যৱহাৰ কৰিব পাৰো এটা নেক্সট কোৱেশ্চনলৈ কোৱেশ্চন নম্বৰ 144 144ত কি কৈছে যে সূক্ষ্ম মটৰ স্কিল বা মটৰ স্কিল বিকাশৰ এটা উদাহৰণ হৈছে মানে দুটা মটৰ স্কিল আছে এটা হৈছে কি সূক্ষ্ম মটৰ স্কিল
বা ফাইন মটৰ স্কিল, আৰু এটা হৈছিলে কি গ্ৰছ মটৰ স্কিল। চ' ইয়াত আমাক সুধিছে সূক্ষ্ম মটৰ স্কিলটো আমি কেনেকে বিকাশ কৰিব পাৰোঁ বা তাৰ উদাহৰণ কি হ'ব পাৰে। চ' মনত ৰাখিব মানে ফাইন মটৰ স্কিলটো কি হয়, ফাইন মটৰ স্কিলটো হৈছে যে সৰু সৰু যিখিনি পাৰ্টছ আছে, বডি পাৰ্টছ আছে, সেইখিনি বিকাশ কৰাৰ কাৰণে যেতিয়া বিভিন্ন উপায় অৱলম্বন কৰা হয় তাকে আমি ফাইন মটৰ স্কিলছ বুলি ক'ব পাৰোঁ। আৰু গ্ৰছ মটৰ স্কিলছটো কি হয়, আমাৰ শৰীৰৰ যিখিনি ডাঙৰ ডাঙৰ পাৰ্ট আছে শৰীৰৰ, ছাপ'জ হাতখন আছে বা ভৰিখন আছে, প্ৰথমে কি কৰোঁ আমি হাতখনেৰে বিভিন্ন ধৰণৰ অংগী ভংগীমা এনেকুৱা ধৰণৰ কৰিব পাৰোঁ, বা আমি যেতিয়া জাম্পিং কৰোঁ বা দৌৰোঁ তেতিয়া কি হয় আমাৰ গোটেই মানে মাংসপেশী কি হয় তাত জড়িত হৈ পৰে। চ' ইয়াকে আমি কি বুলি ক'ব পাৰোঁ, গ্ৰছ মটৰ স্কিল। আৰু ফাইন মটৰ স্কিল হ'লে কি হ'ব, ছাপ'জ আঙুলি ব্যৱহাৰ কৰিছোঁ বা চকুৰ ব্যৱহাৰ কৰিছোঁ, এই তেনেকুৱা ধৰণৰ হ'লে কি হ'ব, সূক্ষ্ম মটৰ স্কিল বুলি ক'ব পাৰোঁ। চ' ইয়াত কোনটো সূক্ষ্ম মটৰ স্কিলছৰ উদাহৰণ হয়, অপশ্যন নম্বৰ 1 হৈছে বগোৱা। যেতিয়া আমি বগাম তেতিয়া কি হ'ব, আমাৰ গোটেই মানে মাংসপেশীখিনিয়ে তাত জড়িত হ'ব। বা জঁপিওৱা, আকৌ কৈছে লিখা আৰু আবৃত্তি কৰা। চ' আমি যদি চাব যাওঁ, এই যিটো লিখা আছে, লিখনটো কি হয়, সূক্ষ্ম মটৰ স্কিলছৰ ক্ষেত্ৰত জড়িত হয়। যেতিয়া আমি লিখিম, কলম যেতিয়া ধৰিম, তাত কি হ'ব, আমাৰ সৰু সৰু আঙুলিকেইটাহে তাত ব্যৱহাৰ হ'ব। চ' এইটোৱে হ'ব ইয়াৰ শুদ্ধ উত্তৰ। এতিয়া নেক্সট কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 145। 145ত কি কৈছে, চাপ'জ তলত উল্লেখ কৰা প্ৰশ্নবোৰৰ ভিতৰত শিক্ষকে সোধা কোনটো প্ৰশ্ন বা কাৰ্যই শ্ৰেণীত বহুভাষিকতাক উৎসাহিত কৰিব। ইয়াত কি কৰিছে, ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ কুৱেশ্যন সুধিলে ছাত্ৰ ছাত্ৰীসকলে কি কৰিব, বহুভাষিকতা মানে ক্ষেত্ৰত উৎসাহ পাব বুলি কৈছে। ইয়াতে অপশ্যন নম্বৰ 1ত কৈছে যে বেলুন কিমান ওপৰলৈ উৰিব পাৰে, মানে এনেকুৱা ধৰণৰ কুৱেশ্যন সুধিলে জানো তেওঁলোকে কি হ'ব, মানে বহুভাষিকতাৰ প্ৰতি উৎসাহিত হ'ব। মানে বেলুন কেনেকে উৰিব পাৰে বা কেনেকে ওপৰলৈ উৰে সেইটো সুধিছে। 2ত কৈছে শাক পাচলিবোৰৰ নাম তোমাৰ নিজৰ ভাষাত লিখা। ইয়াত যদি আমি চাব যাওঁ, এটা শ্ৰেণীকোঠাত কি থাকিব পাৰে, বিভিন্ন ধৰণৰ মানে ভাষা কোৱা ছাত্ৰ ছাত্ৰী থাকিব পাৰে। আৰু যেতিয়া তেওঁলোকক কি কৰা হ'ব, মানে নিজৰ ভাষাত যেতিয়া সেই শাক পাচলিবোৰৰ নাম লিখিবলৈ দিয়া হ'ব, তেতিয়া কি হ'ব, বহুভাষিকতাক তাত কি কৰা হৈছে, উৎসাহিত কৰা হৈছে। চ' অপশ্যন নম্বৰ 2টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। 3ত কৈছে যে তোমাৰ পোহনীয়া জীৱ জন্তু আছেনে। আকৌ কৈছে তুমি আখৰবোৰ লিখিলানে। ইয়াত মানে কি হৈছে, মানে হয় নহয় হিচাপে সুধিছে। ইয়াক আমি চেক লিষ্ট বুলি ক'ব পাৰোঁ। ইয়াত যদি আমি চাওঁ, অপশ্যন নম্বৰ 2টো ইয়াৰ ক্ষেত্ৰত শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 146। 146ত কি কৰিছে চাব, যে নিম্ন শ্ৰেণীৰ শ্ৰেণীকোঠাত উমলা পদ্য বা ছন্দ মিল থকা পদ্যৰ ব্যৱহাৰ কৰিব লাগে। মানে সৰু সৰু ষ্টুডেণ্টসকলক কি কৰিব লাগে, আমি বিভিন্ন ধৰণৰ পদ্য শিকাব লাগে, তেওঁলোকক ৰাইম শিকাব লাগে। আৰু এই যে শিকাও, ইয়াৰ কাৰণটো কি হয় সেইটো ক'ব লাগে। অপশ্যন নম্বৰ 1ত কৈছে যে এনে পদ্যবোৰ শিকাৰৰ লক্ষ্য ভাষা কোৱাৰ সুবিধা দিয়ে। মানে যিটো তেনেকুৱা ধৰণৰ শিকোৱা হৈছে, এইটো কি কৰিব, লক্ষ্য ভাষাটো কোৱাৰ কাৰণে এটা সুবিধা সৃষ্টি কৰি দিব। আৰু ইয়াৰ জৰিয়তে তেওঁলোকে কি কৰিব পাৰিব, লক্ষ্য ভাষাটো লাহে লাহে মানে কোৱাৰ অভ্যাস হৈ যাব। চ' আমি যদি চাব, অপশ্যন নম্বৰ 1টো শুদ্ধ হয়। আৰু 2ত কৈছে যে এনে পদ্যবোৰে শিকাৰক নিয়মানুৱৰ্তিতা শিকায়। মানে এই পদ্যবোৰৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে কেনেকুৱা ধৰণৰ নিয়ম আছে সেই নিয়মটো শিকিব। চ' ইয়াত নিয়মতকৈ কি কৰিব, তেওঁলোকে যেতিয়া পদ্যটো আবৃত্তি কৰিব বা ৰাইমছ এটা ক'ব, তেতিয়া তেওঁলোকৰ কি হ'ব, লক্ষ্য ভাষাটো কোৱাৰহে সুবিধা বেছি পাব তেওঁলোকে। 3 নম্বৰত কৈছে এনে পদ্যবোৰৰ জৰিয়তে শিকাৰুৱে লক্ষ্য ভাষাটোৰ ব্যাকৰণ শিকিব পাৰিব। মানে লক্ষ্য ভাষাৰ ব্যাকৰণ শিকিব পাৰিব বুলি তেনেকুৱা ধৰণৰ ইয়াত ক'ব নোৱাৰি কবিতাৰ জৰিয়তে। তাৰপিছত কৈছে এনে পদ্যবোৰে শিকাৰৰ জটিল শব্দবোৰ ব্যাখ্যা কৰি বাক্য গঠন কৰাত সহায় কৰে। চ' আমি যদি চাব যে অপশ্যন নম্বৰ 1টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। এতিয়া নেক্সট কুৱেশ্যনলৈ, কুৱেশ্যন নম্বৰ 147। 147ত কি কৰিছে, চাব যে এগৰাকী শিক্ষকে শ্ৰেণীকোঠাত শ্ৰৱণ কাৰ্য এটা কৰোৱাবলৈ লৈছে। মানে কি কৰিছে, এগৰাকী মানে শিক্ষকে শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক শ্ৰৱণ কাৰ্যত জড়িত কৰাব বিচাৰিছে। এই কাৰ্যবোৰৰ বাবে শিক্ষকগৰাকীয়ে শিক্ষাৰ্থীক কিছুমান অন্বেষণমূলক প্ৰশ্নৰ দ্বাৰা আগ্ৰহ জন্মাব পৰা আৰু আলোচনা কৰিব পৰা মস্তিষ্ক মন্থনকাৰী কাৰ্যৰ পৰিকল্পনা কৰিছে। আৰু কি কৰিছে, শ্ৰৱণ কাৰ্যত জড়িত কৰাৰ আগমুহূৰ্তত কি কৰিছে, তেওঁলোকক বিভিন্ন ধৰণৰ অন্বেষণমূলক মানে কুৱেশ্যন সুধি তেওঁলোকক কি কৰিব বিচাৰিছে, মস্তিষ্ক মন্থনকাৰী কাৰ্যৰ শিক্ষকগৰাকীয়ে পৰিকল্পনা কৰিছে। আৰু কৈছে যে শিক্ষকগৰাকী এই প্ৰস্তুতি বা পৰিকল্পনাক আমি কি বুলি ক'ব পাৰোঁ। অপশ্যন নম্বৰ 1ত কৈছে পূৰ্ব শ্ৰৱণ কাৰ্য, তাৰপিছত কৈছে শ্ৰৱণ কাৰ্য, শ্ৰৱণৰত কাৰ্য, আৰু কৈছে যে শ্ৰৱণ কাৰ্য আৰু শ্ৰৱণ কাৰ্য পশ্চাৎ ক্ৰিয়া। ইয়াত যদি আমি চাব যাওঁ, কি কৰিছে, মানে সেইখন তেওঁলোকক মানে লিচনিঙৰ মানে এতিয়া ষ্টাৰ্ট কৰাই নাই। লিচনিং ষ্টাৰ্ট কৰাৰ আগতে কি কৰিছে, কোনটো বিষয়ে তেওঁলোকক শুনাব আজি, সেই বিষয়টো
আগতীয়াকৈ কি কৰিছে কিছুমান কুৱেশ্যন সুধিছে শিক্ষকগৰাকীয়ে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন সুধি তেওঁলোকে কি কৰিছে মস্তিষ্কত যাতে তেওঁলোকৰ যি পূৰ্বৰ ধাৰণা আছে সেইখিনি তেওঁলোকে ক'ব পাৰে বা সেই বিষয়টোৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ জন্মে সো ইয়াত যদি চাব যে আমি অপশ্যন নম্বৰ যেটো 1 দি আছে পূৰ্ব শ্ৰৱণ কাৰ্য এইটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ মানে ইয়াত শ্ৰৱণ কৰাৰ আগমুহূৰ্তত সেইখিনি কৰিছে ন আৰু যদি আমি চাব যাওঁ যেটো শ্ৰৱণৰত কাৰ্য আছে ইয়াত কি হ'ব কিবা এটা কৈ আছে অলৰেডি মানে কিবা এটা কাহিনী কৈ আছে সেই কাহিনীটো কোৱাৰ লগে লগে কি কৰিব তেনেকুৱা ধৰণৰ কিবা যদি কৰো আমি কাৰ্য তেতিয়া আমি তাক শ্ৰৱণৰত কাৰ্য বুলি ক'ব পাৰো আৰু পশ্চাৎ শ্ৰৱণ কাৰ্য কেনেকুৱা ধৰণৰ হ'ব যে তেওঁলোকক কিবা এটা পাঠ পঢ়াই শুনাইছো মই বা কিবা এটা কবিতা পঢ়ি শুনাইছো আৰু তাৰ পিছত কি কৰিছে তাৰ মাজৰ পৰা কিবা যদি আমি মানে কুৱেশ্যন হলো বা কিবা যদি তাৰ মাজৰ পৰা আন কিবা বস্তু কৈ দিয়া যায় তাকে আমি মানে পশ্চাৎ শ্ৰৱণ কাৰ্য বুলি ক'ব পাৰো সো আমাক মানে যেটো সুধিছিলে তাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 এতিয়া নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 148 কুৱেশ্যন নম্বৰ 148 ত কি কৈছে যে ভাষাৰ শ্ৰেণীকোঠাত ছবি বা পোষ্টাৰ ব্যৱহাৰ কৰা সন্দৰ্ভত তলত উল্লেখ কৰা কোনটো অশুদ্ধ ইয়াত কৈছে যে ভাষাৰ শ্ৰেণীকোঠাত কি কৰো আমি বিভিন্ন ধৰণৰ ছবি বা পোষ্টাৰ ব্যৱহাৰ কৰিব পাৰো ভাষা এটা শিকাৰ ক্ষেত্ৰত সো ইয়াত হেতুৱে কৈছে যে ছবি বা পোষ্টাৰ ব্যৱহাৰ কৰা সন্দৰ্ভত তলৰ কোনটো উক্তি অশুদ্ধ আমাক অশুদ্ধটো লাগে যে কোনটো অশুদ্ধ হয় হেতু লাগে অপশ্যন নম্বৰ 1 ত কৈছে যে এই কাৰ্যই শিশুবোৰৰ ছবিবোৰ লক্ষ্য কৰিবলৈ সুযোগ দিব মানে এই যেটো কাৰ্য কৰোৱা হল এই কাৰ্যটোৱে কি কৰিব শিক্ষাৰ্থীসকলক ছবিবোৰ লক্ষ্য কৰিবলৈ সুযোগ দিব মানে ছবিবোৰ যেতিয়া তেওঁলোকৰ চকু বহিব তেওঁলোকে এটো পঢ়িব ন পঢ়াৰ লগে লগে তেওঁলোকৰ ভাষাৰ বিকাশ হৈ উঠিব সো আমি যদি চাব অপশ্যন নম্বৰ 1 টো শুদ্ধ হয় দুইত কৈছে যে এই কাৰ্যই শিশুহঁতক ছবিবোৰৰ আধাৰত লিখিবলৈ তথা নিজকে প্ৰকাশ কৰিবলৈ সুযোগ দিব এটোও শুদ্ধ হয় তিনিত কৈছে যে এই কাৰ্যই সিহঁতক কল্পনা আৰু সৃষ্টিশীলতাৰ জগতখনক ঠাই দিয়ে এটোও শুদ্ধ হ'ব যে এই যে তেওঁলোকে ছবি বা পোষ্টাৰবোৰ চাইছে এটো চাই কি কৰিছে তেওঁলোকে কল্পনা কৰিছে বা সৃষ্টিশীল মানে তেওঁলোকে হৈ উঠিবলৈ মানে চেষ্টা কৰিছে ইয়াৰ কেনেকুৱা ধৰণৰ মানে বস্তু বুজাব বিচাৰিছে হেতু তেওঁলোকৰ প্ৰতি কি হ'ব মানে চিন্তা কৰিব তেওঁলোকে বা কল্পনা কৰিব আৰু সৃষ্টিশীল তেওঁলোকক কি হ'ব জগতখনক ঠাই দিয়া হ'ব তাত 4 নম্বৰত কৈছে এই কাৰ্যই সিহঁতৰ শ্ৰৱণ ক্ষমতা বৃদ্ধি কৰাৰ সুযোগ দিব যেহেতু পোষ্টাৰ বা বেনাৰ মানে লগোৱা আছে এই ক্ষেত্ৰত কি নহব এটো শ্ৰৱণ কাৰ্য জড়িত নহব ইয়াৰ ক্ষেত্ৰত শ্ৰৱণ হলে কি হ'ব তেওঁলোকক শুনাব লাগিব ন বা অডিও শুনালেহে তেওঁলোকে তেনেকুৱা ধৰণৰ হ'ব সো আমি যদি চাব যাওঁ অপশ্যন নম্বৰ যেটো 4 দি আছে এটো এই ক্ষেত্ৰত অশুদ্ধ হয় সো আমাক অশুদ্ধটোৱে বিচাৰিছিল ন তেতিয়া অপশ্যন নম্বৰ 4 টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এটা নেক্সট কুৱেশ্যনটো কুৱেশ্যন নম্বৰ 149 কুৱেশ্যন নম্বৰ 149 ত কি কৈছে বুজি সাক্ষৰতা আদি স্তৰ বা উদ্গম পৰ্যায়ত আনকি লিখনৰ অন্তৰ্গত হয় ইয়াত কৈছে যে সাক্ষৰতা আদি স্তৰ মানে তেওঁলোকে এতিয়াও সাক্ষৰ হৈ উঠা নাই শিক্ষিত হৈ উঠা নাই তাৰ আদি স্তৰত মানে উদ্গমী পৰ্যায় বুলি ক'ব পাৰো তেওঁলোকৰ লিখন অন্তৰ্গত হয় ইয়াত যদি চাৰিটা যি অপশ্যন আছে তাৰ ভিতৰত কোনটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব ইয়াত কৈছে আখৰ সজা তাৰপিছত কৈছে শব্দ লিখা বাক্য গঠন কৰা আৰু ছবি লিখা বা ছবি আঁকা আমি যদি চাব যাওঁ তেওঁলোকক মানে লিখন কাৰ্যৰ কথা কৈছে ন লিখনৰ অন্তৰ্গত হয় মানে যেতিয়া তেওঁলোকে মানে স্বাক্ষৰ হোৱাৰ আগ মুহূৰ্তত বিভিন্ন ধৰণৰ স্ক্ৰিবলিং কৰিব দেৱাল হওক বা কিতাপ যি পায় আৰু তেওঁলোকে স্কেচ পেন বা যিকোনো পেন এটা পোৱাৰ লগে লগে তাত বিভিন্ন ধৰণে এনে আগবা কিবা কিবি কৰি থাকিব এই যেটো কৰিলে এটোক আমি কি বুলি ক'ব পাৰো উদ্গমী সাক্ষৰতা বুলি ক'ব পাৰো আৰু এই উদ্গমী সাক্ষৰতাৰ পৰ্যায়টোত তেওঁলোকক কি কৰিব লাগে আমি প্ৰথমে তেওঁলোকক বিভিন্ন ধৰণৰ ছবি আঁকিব দিব লাগে ভুল বনাব দিলো বা এনেকুৱা ধৰণৰ কি বনাব দিলো বনাবলৈ দি তেওঁলোকক কি কৰিব পাৰো আমি মানে লিখাৰ প্ৰথম পৰ্যায়ত এনেকুৱা কৰিলে তেওঁলোকৰ মানে হাতৰ কিটো যে আছে এটো মানে গড়টো ভাল হ'ব বা তেওঁলোকে লিখাৰ মানে ষ্টাইলটো বুজি পাব কলমটো ধৰিব পাৰিব সো ইয়াকে আমি মানে ক'ব পাৰো সো ইয়াত যদি চাব যাওঁ অপশ্যন নম্বৰ যেটো 4 দি আছে এটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব এতিয়া নেক্সট কুৱেশ্যনটো অৰ্থাৎ আজিৰ ভিডিওটোৰ শেষৰটো কুৱেশ্যন 150 নম্বৰ কুৱেশ্যনত কি দি আছে যাব শিক্ষাৰ্থীৰ ভাষা ব্যৱহাৰৰ মূল্যায়ন কৰাৰ তলত উল্লেখ কৰা কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ ইয়াত কৈছে শিক্ষাৰ্থীৰ ভাষাৰ ব্যৱহাৰ কেনেকুৱা ধৰণৰ হৈছে এটো মূল্যায়ন কৰিছে আৰু মূল্যায়ন কৰোতে কোনটো আটাইতকৈ গুৰুত্বপূৰ্ণ হ'ব অপশ্যন নম্বৰ 1 কৈছে চেকলিষ্ট কি আপোনালোকে নিশ্চয় জানে মানে কি হয় মানে হয় নহয় মানে তেওঁলোকক কিবা এটা কুৱেশ্যন সোধা হৈছে কুৱেশ্যন হলে তেওঁলোকে কি কৰা হ'ব এনেকুৱা ধৰণৰ বক্স দিয়া আছে সাপোজ এটা কুৱেশ্যন সোধা হৈছে এটো হৈছে নে হয় নে নহয় এই হিচাপত কোৱাইছে যদি হৈছে তেওঁলোকক ৰাইট চিন দিয়া হ'ব এটো আৰু যদি হোৱা নাই কি কৰা হৈছে ক্ৰছ চিন দিয়া হৈছে কাটি দিয়া হৈছে সো এনেকুৱা ধৰণৰ মানে হয় নহয় হিচাপত কুৱেশ্যন হলে তাকে আমি চেকলিষ্ট বুলি ক'ব পাৰো তাৰপিছত কৈছে মূল্য মাপনি আকৌ কৈছে পত্ৰাধাৰ হ'ব লাগিছিল ন পত্ৰাধাৰ বা পৰ্টফলিও 4 নম্বৰত কৈছে আদান প্ৰদান তথা কথোপকথন
আদান প্ৰদান বা কথোপকথন কি হয় যেতিয়া ছাত্ৰ ছাত্ৰীসকলৰ ভাষাৰ বিকাশ আমি কৰিব বিচাৰোঁ তেওঁলোকক আদান প্ৰদান কৰিবলৈ দিওঁ তেতিয়া এইটোৰ ক্ষেত্ৰত মানে প্ৰযোজ্য হ'ব কিন্তু আমাক ইয়াত হৈছিলে মূল্যায়ন কৰিবৰ কাৰণে ন তো মূল্যায়ন কৰাৰ ক্ষেত্ৰত আমি যদি চাব যাওঁ ব্যৱহাৰ মূল্যায়ন কৰাৰ কথা কৈছিলে ইয়াতে ভাষাৰ ব্যৱহাৰ ইয়াত যদি চাব যাওঁ অপশ্যন নম্বৰ যিটো 3 দিয়া আছে পৰ্টফলিঅ' বা পত্ৰধা এইটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব সব বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত এইকেইটা কুৱেশ্যন আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰিব আৰু এতিয়াও যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো দবাই ৰাখিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ